পশ্চিমবংগত এক যুৱতীয়ে এনেদৰে পাৰফৰ্মেঞ্চ কৰিছিলে এক ফাংচনত। দেৱী মাক ৰূপ লৈ পেলাই তেওঁ উলংগ ডেন্স কৰিছে, একেবাৰে উলংগ। তাৰ পিছফালে আৰু সন্মুখৰ ফালে চাওক, তেওঁৰ কি এক নমুনা। দেৱী মাক সিহঁতে অপমান কৰা নাই। এইজনীয়ে দেৱী মাৰ ৰূপ লৈ পেলাই এনেদৰে দেৱী মাক অপমান কৰিছে। আজি সনাতনী ধৰ্মক একেবাৰে মানে কি ক'ম, তছনছ কৰি দিছে। গোটেই ভাৰতবৰ্ষ বৰ্তমান সমালোচনাৰ সন্মুখীন হৈছে, হ'বই নিশ্চয়। আজি অন্ধভক্ত চুপচাপ কিয়? চান্দাচুৰি হৈছিলে তেতিয়াও চুপচাপ, আজিও অন্ধভক্তসকল চুপচাপ কিয়? অন্ধভক্তসকল এতিয়া চুপচাপ। যেতিয়া কংগ্ৰেছে কিবা এটা কয়, ভাল কথা ক'লে সিহঁতৰ গালি গিলাচ পাৰি থাকে। পাপু যাদৱে যেতিয়া সংসদত সন্মুখতে চান্দাচুৰিক লৈ অলপ নাটক কৰিছিলে, তেতিয়া তাকো সনাতনী ধৰ্ম বিৰোধিতা বুলি কোৱা হৈছিলে। তেওঁক সনাতনী ধৰ্ম অপমান কৰা হৈছে বুলি কোৱা হৈছিলে। আৰু এতিয়া এই যুৱতীয়ে যেন উলংগ ডেন্স কৰিছে, দেৱী মাক অপমান কৰা নাই। এইটো ধৰ্ম? দেৱী মা এনেদৰে আছিলে? এনেদৰে উলংগ আছিলে? এইটো ধৰ্ম তোমালোকৰ? ধৰ্মৰ মৰ্যাদা বুজি পোৱা নাই, ধৰ্মৰ কিতাপ পঢ়া নাই বাবে আজি এই অৱস্থা। এনেদৰে উলংগ ডান্স কৰিছিলে দেৱী মাই? নিজৰ ধৰ্মটোক ৰক্ষা কৰিবলৈ চেষ্টা কৰা, বৰবাদ কৰি দিছা তোমালোকে ধৰ্মটো।